নমো নমঃ শ্ৰীমদ ভগৱত গীতামৃত। আজি শ্ৰীমদ ভগৱত গীতাৰ সাংখ্যযোগ নামৰ দ্বিতীয় অধ্যায়ৰ ৫৫ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ: অব্যক্তো অয়ম অচিন্ত্यो অয়ম অবিকাৰ্যো অয়ম উচ্যতে তস্মাতেবং বিদিত্বৈনং ন অনুশোচিতুম অৰ্হসি। অৰ্থাৎ শ্লোকভাগীৰ বক্তা হৈছে ভগৱান শ্ৰীকৃষ্ণ। ভগৱান শ্ৰীকৃষ্ণই আত্মাৰ স্বৰূপ সম্পৰ্কে অৱতাৰণা কৰা প্ৰসংগত সখা অৰ্জুনৰ আগত উক্ত শ্লোকভাগী অৱতাৰণা কৰিছে। শ্লোকভাগীৰ অসমীয়া ভাৱাৰ্থ হৈছে এনেধৰণৰ: এই আত্মাটো অদৃশ্য, অচিন্ত্য আৰু বিকাৰৰহিত বুলি কোৱা হয়। সেইবাবে এই আত্মাটো এনেকুৱাই বুলি জনাৰ পাছতো তুমি ইয়াৰ বাবে শোক কৰাটো উচিত নহয়। যেতিয়া কুৰুক্ষেত্ৰ মহাসমৰত আত্মীয় কুটুম্বকক সন্মুখত দেখি অৰ্জুনে শোকত বিফল হৈ পৰিছিল আৰু কৈছিল যে এই ক্ষুদ্ৰ সুখৰ বাবে, এই বিষয় বাসনাৰ বাবে মই আত্মীয় কুটুম্বক বধ কৰি লাভ কৰা ধনেৰে বা ৰাজ্য সুখেৰে কিনো আনন্দ লাভ কৰিম। সেয়েহে মই এই যুদ্ধ নকৰাই ভাল হ'ব, তাতকৈ ভিক্ষায়তন কৰিয়েই মই জীৱন নিৰ্বাহ কৰাটো উচিত বুলি মই ভাবোঁ। সেয়েহে পৰম গুৰু আৰাধ্য শ্ৰীকৃষ্ণৰ ওপৰত সমস্ত অৰ্পণ কৰিছিল। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে তুমি কাক লৈ শোক কৰিছা? এয়া শোক কৰি থকা তুমি প্ৰতিগৰাকী জীৱৰ প্ৰতি যি শোক কৰিছা, তেওঁলোকৰ শৰীৰত থকা আত্মাটো নিত্য শাশ্বত, যাৰ বিনাশ নাই, কেতিয়াও বিকাৰৰহিত হৈ থাকে, তেওঁক কোনেও নাশ কৰিব নোৱাৰে, অচিন্ত অদৃশ্য। সেয়েহে এই শৰীৰটো নাশ হোৱাৰ লগে লগে সেই আত্মাটোৰ বিনাশ নহয়, আত্মাটো নতুন দেহত জন্ম লাভ কৰে। সেয়েহে এই পাৰ্থিৱ দেহটোক লৈ তুমি দুখ নকৰিবা আৰু তুমি তোমাৰ নিত্য কৰ্ম কৰি যোৱা। সেয়ে উক্ত শ্লোকভাগীৰে ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক আত্মাৰ স্বৰূপ সম্পৰ্কে আৰু যুদ্ধত প্ৰবৃত্ত কৰাৰ বাবে ক্ষত্ৰিয় কৰ্তব্য সোঁৱৰাই দিয়াৰ ক্ষেত্ৰত উক্ত শ্লোকভাগীৰ অৱতাৰণা কৰিছিল। ধন্যবাদ।